নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰীসকলৰ পৰা আপোনাৰ টকা কৰ্তন কৰিব নোৱাৰিব বুলি শেহতীয়া খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাবিদসকল ইয়াত চাব আপোনালোকে পোনে পোনে য'ত লিখা আছে কৰ্মচাৰীৰ দৰমহাৰ পৰা অতিৰিক্ত 4% ধন কৰ্তনৰ বিৰোধিতা আৰু যাৰ ফলত NPS প্ৰত্যাহাৰৰ দাবীত পুনৰ হ'ব আন্দোলন। চাবিদসকল ইয়াত লিখা আছে NPSৰ নামত চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰা অতিৰিক্তভাৱে 4% ধন কৰ্তনৰ তীব্ৰ বিৰোধিতা কৰিছে অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই। বিজেপি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তথা NPS প্ৰত্যাহাৰৰ দাবীত কৰ্মচাৰীসকলে পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ সাজু হৈছে। কালি অনুষ্ঠিত সংস্থাৰ কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ দাখিল কৰা 2024-25 বৰ্ষৰ বাজেটত NPSৰ নামত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা অতিৰিক্তভাৱে 4% ধন কৰ্তনৰ সিদ্ধান্ত লোৱা হয়। পূৰ্বতে NPSৰ নামত কৰ্মচাৰীৰ দৰমহাৰ পৰা 10% ধন কৰ্তন কৰাৰ বিপৰীতে চৰকাৰে প্ৰদান কৰিছিল 14% ধন, কিন্তু এইবাৰৰ পৰা কৰ্মচাৰীৰ পৰাও পূৰ্বৰ 10%ৰ ঠাইত 14% ধন কৰ্তন কৰিবলৈ প্ৰস্তাৱ লৈছে চৰকাৰে। চৰকাৰৰ এনে সিদ্ধান্তত তীব্ৰ বিৰোধিতা কৰিছে NPS কৰ্মচাৰী সংস্থাই। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব বুলি আমি আশা ৰাখিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।